27 জানুৱাৰীৰ পৰা তামুলপুৰৰ দৰংগাপাৰ শিমলীবাৰীত আৰম্ভ হ'ব কোচ ৰাজবংশী সম্প্ৰদায়ৰ পৰম্পৰাগত পুখনা উৎসৱ। আনুষ্ঠানিকভাৱে আজি পুখনা উৎসৱৰ লাইখুটা স্থাপন কৰে দৰংগাপাৰৰ সমাজকৰ্মী শম্ভু ৰাজবংশীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ তত্ত্বাৱধায়ক কাৰ্যবাহী সদস্য পৰমেশ্বৰ ৰায়। এই অনুষ্ঠানতে পৰিৱেশন কৰা হয় কোচ ৰাজবংশীসকলৰ পৰম্পৰাগত নৃত্য। আমি এই মুহূৰ্তত সেই উৎসৱৰ কিছু দৃশ্যাৱলী দেখুৱাইছোঁ, যিহেতু লাইখুটা স্থাপন কৰা হৈছে আৰু এই কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰমেশ্বৰ ৰায়। অনুষ্ঠানত পৰিৱেশন কৰা হয় কোচ ৰাজবংশীসকলৰ পৰম্পৰাগত নৃত্য। আজি আমাৰ কাৰণে এটা বিশেষ দিন, কাৰণ আমাৰ যি শিমলীবাৰী দৰংগাপাৰ পুচনা মেলাৰ যি অষ্টম বৰ্ষত ভৰি দিছেহি আৰু এইবেলি 5দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আমি আমাৰ কোচ ৰাজবংশী জাতীয় উৎসৱ পুচনাক আমি মহামেলালৈ ৰূপান্তৰিত কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। তো বিগত বৰ্ষবোৰত যি ধৰণে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এই মেলাক আঁকোৱালি লৈছিলে, আমি আশা কৰিম যে এইবেলিও জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে হিল্লোল ভাঙি ওলাই আহিব এই মেলা উপভোগ কৰিবলৈ। আৰু এই মেলাত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ কাৰণে যিখিনি আমাৰ ব্যৱস্থাপনা ইয়াত আছে আৰু অসম বেংগল বা বিহাৰ যিখিনি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আৰ্টিষ্টবিলাক আছে, ইয়াত আমি আমন্ত্ৰণ কৰিছোঁ। আৰু অহা 27 জানুৱাৰী তাৰিখৰ পৰা 31 জানুৱাৰী তাৰিখলৈকে 5দিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকা হাতত লৈ এইবাৰ আমাৰ এই মেলাৰ আয়োজন কৰা হৈছে।